নমস্কাৰ, মই ডক্টৰ আব্দুল ৱাকিদ। আজি মই আপোনালোকক মোৰ কিতাপ হিহুৰ সন্ধানত লুইতেদিৰ সপ্তমটো অধ্যায় শুনাব বিচাৰিছোঁ। সপ্তমটো অধ্যায়ৰ নাম ৰামফল চাপৰি। ইয়াৰ আগৰ ষষ্ঠটো অধ্যায়ত মই কৈছোঁ যে কেনেকৈ আমি এখন মাজি ফাইটাৰৰ যোগাৰ কৰিলোঁ। প্ৰথমতে আমি ভুটভুটি নাও লৈছিলোঁ, কিন্তু ভুটভুটি নাৱত দেখিলোঁ যে লোহিতত ই আগবঢ়া সম্ভৱ নহয়, গতিকে আমি এখন মাজি ফাইটাৰ অৱশেষত এৰেঞ্জ কৰিলোঁ। আৰু এই মাজি ফাইটাৰখন ঢলা বজাৰৰ মাষ্টৰজী। সেই মাজি ফাইটাৰখনত যেতিয়া আমি গোটেই বয় বস্তুবোৰ ৰেচন পাতি আছিল, তাৰ পৰা আৰম্ভ কৰি যন্ত্ৰ পাতিলৈকে সকলোখিনি আহি যেতিয়া আমি বুজাই কৰোঁ তেতিয়া ৰাতি হৈছিল। ৰাতিটো আমি মাজি ফাইটাৰখনতে পাৰ কৰিলোঁ। এতিয়া উভতি আহোঁ আমাৰ সপ্তমটো অধ্যায়লৈ। ৰাতিপুৱা শুই উঠিয়ে মনটো ভাল লাগিল। এটা ফৰকাল বতৰ, প্ৰায় 2 সপ্তাহৰ মূৰত ঢলাৰ ফালে সেইদিনা বতৰ ফৰকাল কৰিছে। এটা সুন্দৰ ৰাতিপুৱা হৈছে, চৌপাশৰ পৰিৱেশটো মোহনীয় হৈ উঠিছে কোমল ৰ'দ জাকত। তো ৰাতিপুৱা একাপ চাহেৰে আমি দিনটো আৰম্ভ কৰিলোঁ। অৱশ্যে ৰাতি যেতিয়া আমি বয় বস্তুবোৰ নাৱত ভৰাইছিলোঁ তেতিয়া অৱশ্যে ভালকৈ চাবলৈ নহ'ল, কিন্তু দিনত চাইহে আমি গম পালোঁ যে নাওখন যদিও বৃহৎ কিন্তু তলিখন ইমান সমান নহয়। তাত তলিত মানে খালটো তাৰ ওপৰত যিখিনি তক্তা দিয়া আছে সেই তক্তাখিনি ভালকৈ পৰা হোৱা নাই, গতিকে এইখনত ভৰি দিলে এইখন দাং খাই যায়, গতিকে সাৱধানে তাত খোজ পেলাবলগীয়া হয়। অলপ পাছতে দেখিলোঁ নাওৰ এছিষ্টেণ্ট যোন আছিল ৰামনাথ যাদৱ, তেওঁ বেলেগ এখন ব'টৰ পৰা আহিছে। তাৰ পাছতহে গম পালোঁ যেতিয়া ৰামনাথ যাদৱে ক'লে যে ৰাতি ইমান বাঘে গুজৰিছিল যে ৰাতি তেওঁ নাৱত শুবই নোৱাৰিলে, গতিকে বেলেগ এখন নাৱত থাকিলগৈ। মই আচৰিত হ'লোঁ, চৈখোৱাঘাটৰ এইডোখৰত ক'ত ৰাতি বাঘ আহিল। অৱশ্যে আমি বাঘৰত ইমান লালগাল দি আছিলোঁ যে আমি বাঘে গুজৰিলেও আমি বা হাতীয়ে চিঞৰিলেও তেতিয়া গম নাপাওঁ। অৱশ্যে এইটো অসম্ভৱ নহয় যে তাত ক'ৰবাত বাঘ ওলাব, কাৰণ কেলে সেইটো এটা সুবিশাল নিৰ্জন চাপৰি আৰু নদীখনৰ সিটো পাৰে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, গতিকে ইয়াত বাঘৰ অস্বাভাৱিক নহয়। সেই উৰভাঙিল ছত্ৰপতিয়ে ৰাতি আমি গোটেইকেইজন যেতিয়া টোপনিত লালকাল দিলোঁ, তাৰ পাছত সেই নিৰ্জনতাত আমাৰ এজন টিম মেম্বাৰ অশোক দে যেতিয়া নাকৰ শব্দ কৰি শুবলৈ লাগিল, সেই শব্দত অশোক দেৰ লগতে থকা ছত্ৰপতি আৰু আগত থকা ৰামনাথৰ টোপনি ভাগিল, গতিকে দুইজনে শুব পৰা নাছিল। ছত্ৰপতিয়ে পাছত উপায় নাপাই উঠি আহিল। ৰামনাথ যাদৱ শুই আছিল যোনখন মাজত জুহালখন আছিল তাৰ ওচৰত বস্তা পাৰি। ছত্ৰপতি উঠি অহা দেখি বস্তাৰ বিচনাখন ৰামনাথৰ প্ৰতি এৰি দিলে। ৰামনাথ গৈ পেলাই ওচৰৰ বেলেগ এখন বটত ৰাতি থাকিল। গতিকে তেতিয়াহে গোটেই কাহিনীটো ওলাল। অৱশ্যে অশোক দে নিৰ্বিকাৰ, কাৰণ নাক বন্ধ কৰিতো শুব নোৱাৰি। গতিকে ধেমালি ধুমুলাৰ মাজতে আমাৰ ৰাতিপুৱাটো আৰম্ভ হ'ল। তাৰ পাছত আমি নাৱৰ যন্ত্ৰ পাতিবোৰ আমাৰ সাজু কৰি ল'লোঁ। তেতিয়ালৈকে নাৱৰ গুৰিয়াল গোলাপ মাল্লা আৰু ড্ৰাইভাৰ পুতুল আলি আহি পাইছিল। তেওঁলোকে নাৱৰ সকলোখিনি পৰীক্ষা কৰি ল'লে। 10 বজাত আমি নাও ষ্টাৰ্ট দিবলৈ ল'লোঁ। এটা সেৱা কৰি ড্ৰাইভাৰ পুতুল আলিয়ে নাৱৰ ইঞ্জিন ষ্টাৰ্ট দিলে। ৰামনাথে লংগৰ উঠালে, গোলাপ মাল্লাই গুৰি ধৰিলে আৰু আমাৰ নাও আগবাঢ়িল মসৃণ গতিৰে টেঙাপানী অভিমুখে। য'ৰ পৰা আমি আৰম্ভ কৰিলোঁ তাতে আচলতে এখন লোহিত, যদিও তাতে দিবাঙৰ এটা সুঁতিও আহি পৰিছে। অলপ পাছতে আমি চৈখোৱাঘাট যেতিয়া সম্পূৰ্ণ অতিক্ৰম কৰিলোঁ, তাৰ পাছত আমি সম্পূৰ্ণ লোহিতত সোমালোঁ, কাৰণ তেতিয়া আৰু তাত দিবাঙৰ সুঁতি নাই। আৰু তাতে আমি লাহে লাহে অনুভৱ কৰিবলৈ আৰম্ভ কৰিলোঁ যে লোহিত কেনেকুৱা খৰস্ৰোতা হয়। চ' তেনেকুৱা খৰস্ৰোতা নদীখনত আমি সংগ্ৰাম কৰি আগবাঢ়িব লগা হ'ল। ঢলা আইবিৰ দাজুৱে ঠিকেই কৈছিল যে যদি আমি ইয়াত এই ভুটভুটিখন আনিলোহেঁতেন তেতিয়াহ'লে এইটো কাৰেণ্টত আগবাঢ়িব নোৱাৰে। লোহিত, দিবাং আৰু চিয়াং এয়া ব্ৰহ্মপুত্ৰৰ আগলি ভাগ। অৱশ্যে মূল ব্ৰহ্মপুত্ৰ হ'ল চিয়াং নদী, কিন্তু বহুত আগতে ভবা হৈছিল যে লোহিতখনে আচলতে ব্ৰহ্মপুত্ৰৰ আগলি ভাগ। অৱশ্যে পাছত প্ৰমাণ হ'ল যে লোহিতখন নহয়, চিয়াংখনে ব্ৰহ্মপুত্ৰৰ আগলি ভাগ। আমি লোহিতেদি আগবাঢ়িলোঁ আৰু লোহিতেদি আগবাঢ়ি প্ৰায় 4 কিলোমিটাৰ গৈ আমি চিচনি গাঁও পালোঁ। সেই জেগাটো যিহেতু আমাৰ কাৰণে নতুন, গতিকে আমি তাতে আমাক এজন স্থানীয় পথ প্ৰদৰ্শকৰ দৰকাৰ হৈছিল। গতিকে আমি এজন স্থানীয় লোকৰ সন্ধান কৰিবৰ কাৰণে মই গোলাপ মাল্লাক ক'লোঁ নাও লগাবলৈ চিচনি গাঁৱৰ ফালে। পানীৰ যথেষ্ট কোবাল সোঁত, তেনেকুৱা সোঁতত বহুত সংগ্ৰাম কৰি অৱশেষত গোলাপ মাল্লাই নাওখন পাৰত লগাবলৈ ল'লে, কিন্তু পানীৰ ইমানেই সোঁত যে নাওখন বাৰে বাৰে ঠেলি লৈ যায়। গতিকে তেনেকুৱাত সাধাৰণতে নিয়ম হ'ল যে নাৱৰ সহকাৰী থাকে, তেওঁ লংগৰটোৰ হৈ পাৰত পেলাই লয়, তাৰ পাছত পাৰত জঁপিয়াই, তাৰ পাছত ৰছী দি টানি নাওখন বান্ধে। কিন্তু ওখ গৰা আৰু খৰস্ৰোতা লোহিতৰ কাৰণে আমাৰ নাওখন তেনেদৰে গৈ পেলাই পাৰত লাগিব পৰা নাছিল। ৰামনাথেও মানে লংগৰ দলিয়াব পৰা নাই। আমাৰ সেই সংগ্ৰামটো দেখি চিচনি গাঁৱৰ কোনোবা এজন মানুহ তেনেকৈ নদী পাৰ ৰৈ থকা, তেওঁ দৌৰাদৌৰি কৰি আহিলে। তেওঁলৈ যেতিয়া ৰছীডাল দলি মাৰি দিয়া গ'ল, কিন্তু তেওঁ দৌৰাদৌৰি কোবত ৰছীডাল ধৰিব নোৱাৰি আহি পেলাই গৰাৰ পৰা তলতে পৰিলে। তো মই চাই দেখোঁ যে সৰ্বনাশ, সেইজন আহি দেখোন এতিয়া পানীৰ তলত পৰিব। অৱশ্যে তেওঁ পানীৰ তলত নপৰিল, কিবাকে তেওঁ ওপৰতে ৰখিল। অৱশেষত লংগৰটো দলিয়াই দিয়া গ'ল পাৰলৈ, কিন্তু লংগৰটো পাৰত নপৰি গৈ পেলাই জোপোংকে গৈ পানীত সোমাল। তো পানীত সোমোৱাৰ লগে লগে নদীখনৰ খৰস্ৰোতা সোঁতৰ কাৰণে ৰছীডাল নাওখনতে পাক খাবলৈ আৰম্ভ কৰিলে আৰু ই এটা ডেঞ্জাৰাছ কথা হৈ গ'ল। অৱশ্যে তেতিয়ালৈকে আমি নাৱৰ যোনডাল ৰছীডাল পাৰলৈ দলিয়াই দিয়া গ'ল। বেলেগ মানুহ আৰু দৌৰি আহিছিল আমাৰ অৱস্থাটো দেখি, তেওঁলোকে সেই ৰছীডাল ধৰি মেলি নাওখন ৰাখিলে। নাও যেতিয়া পাৰত লাগিল, তো পাৰলৈ নামিবলৈ লৈছোঁ, তেনেকৈ কোনোবা এটা ভুটুংকে পানীত জাপ মাৰি পৰে। উভতি চাই দেখোঁ কোন পৰিল, তেতিয়া চাই দেখোঁ আমাৰ লগত যোৱা ঢলাৰ ললন সঞ্জীৱ।
ললনে মানে পানীলৈ জাপ দিলে। গম পালো যে লংগৰটো বিচাৰি ললনে জাপ দিলে, কিন্তু পানী ইমান খৰচোতা, তেনেকুৱাত সেই পানীত গৈ পেলাই জঁপিয়াই লংগৰ ওলোৱা এইটো এটা দুঃসাহসিক কাম। আৰু মই এইটোও নাজানো যে ললনে কিমান ভালকে সাঁতুৰিব জানে। গতিকে তেনেকুৱাকে যদি জঁপিয়াই পানীত পৰে, তাৰ ফলত যদি কিবা ঘটে তেতিয়া তাৰ কাৰণে মই দায়ী হ'ব লাগিব। খঙো উঠিল। অলপ পাছত ললন পানীৰ তলৰ পৰা ওলাল, কিন্তু ওলাই পিছত আকৌ সোমাল। দুবাৰকে বিচাৰিও ললনে নেপালে। তাক পাৰলৈ উঠি আহিবলৈ গ'লো আৰু অলপ গালিও পাৰিলো, কাৰণ সেইটো বেছি ৰিস্কি কাম হৈ গৈছিল। বয়সত গুৰিয়াল গোলাম মাল্লা পানীত নামিল। তেওঁলোক আচলতে পানীৰ যথেষ্ট এক্সপাৰ্ট হয়। গতিকে পানীত নামি অলপ পাছতে লংগৰটো পানীত সোমাই থকা লংগৰটো উলিয়াই লৈ আহিল। তাৰপিছত আমি চেচনিৰ পৰা এজন গাইড লৈ পেলাই আমি আগবাঢ়িলো। চৈখোৱাৰ পৰা 4 কিলোমিটাৰ আহিছিলো আমি চেচনিৰ পৰা। তাৰপিছত আমি আৰু 3 কিলোমিটাৰ আগুৱাই গলো। এইডোখৰত মিৰি চাপৰি বুলি কয়। এই মিৰি চাপৰিত আমি এটা হিহুৰ জাক পালো। মিৰি চাপৰিৰ পৰা প্ৰায় 9 কিলোমিটাৰ আগবাঢ়ি অৱশেষত গৈ আমি টেঙাপানী মুখ পালো, য'ত টেঙাপানী নদীখন আহি নদিহিং নদীত মিলিছেহি। টেঙাপানী মুখলৈকে আমি তাৰপিছত ডিষ্টেঞ্চ চালো যে মিৰি চাপৰিৰ পৰা প্ৰায় 9 কিলোমিটাৰ আৰু সেই অনুপাতে চৈখোৱা ঘাটৰ পৰা 15 কিলোমিটাৰ। এতিয়া যদি আমি বৰ্তমানৰ সেই লোকেশ্যন চাওঁ, তেতিয়াহ'লে যিখন ধলা-শদিয়া ব্ৰিজ আছে তাৰ পৰা 4 কিলোমিটাৰ মান উজাই গ'লে এই টেঙাপানী মুখ পোৱা যায়। টেঙাপানী মুখতে য'ত টেঙাপানী নদীখন আৰু নদিহিং নদীখন আহি লগ লাগিছে, সেইডোখৰত এটা বৃহৎ চাপৰি হৈছে। চাপৰিটো খুব সুন্দৰ, আৰু স্থানীয় গাইডজনে ক'লে যে সেইটো ৰামফল চাপৰি। এতিয়ালৈকে আমি আমাৰ ছাৰ্ভে যিহেতু শেষ হৈছিল, গতিকে তাতে মই গোলাপক ৰখাবৰ কাৰণে ক'লো। গোলাপ মাল্লাই তাতে নাও ৰখালে। 3 বাজি গৈছিল, গতিকে যথেষ্ট ভোক লাগিছিল। আমি ৰামফল চাপৰিত নামিলো। ভাবিলো তাতে ৰৈ আমি দুপৰীয়া সাঁজটো খাওঁ, যিটো ইতিমধ্যে নাৱত আমাৰ তৈয়াৰ হৈ গৈছিল। চাপৰিটো নামিলো, নামি খুব ভাল লাগিল। একদম নিৰ্জন এটা চাপৰি। এটা চাইডে টেঙাপানী নদী আৰু এটা চাইডে নদিহিং নদী। তাৰ মাজত অৱস্থিত সেউজ চাপৰিটো আৰু অজস্ৰ চৰাই। তাত যিখিনি গ্ৰাছলেণ্ড আছে, চৰাই কোৰহালত খুব এটা সুন্দৰ পৰিৱেশ চাৰিওফালে। তাতে ঘাঁহনিত বহি দুপৰীয়া সাঁজ খালো বেছ তৃপ্তিৰে। খাই বৈ উঠি আমি উভতনি যাত্ৰা আৰম্ভ কৰিলো। যেতিয়া আমি উভতনি যাত্ৰা আৰম্ভ কৰো লোহিতত চৈখোৱা অভিমুখে, তেতিয়া বেলি লহিয়াইছিল, চৰাইবোৰ ঘৰমুৱা হৈছিল। এটা সুন্দৰ পৰিৱেশ, আৰু আমি চাই থাকোঁতেই বেলিটোৱে পশ্চিমলৈ গতি কৰিছিল। যদিও হিৰিহিৰিয়া বতাহজাকে গা কঁপাই তুলিছিল, কিন্তু চৌপাশৰ পৰিৱেশটো ইমান মোহনীয় আছিল যে আমি কোনো এজনে নাৱৰ ভিতৰ কেবিনত সোমাবলৈ বিচৰা নাছিলো। আমি গোটেইকেইজনে নাৱৰ বাহিৰত ৰৈ পেলাই সেই পৰিৱেশ উপভোগ কৰিব লাগিল। মসৃণ গতিৰে আমাৰ নাও আগবাঢ়ি আহি থাকিল, আৰু আমি চাই থাকোঁতেই বেলিটো লোহিতত লুকাল। যেতিয়া আমি আহি চৈখোৱা ঘাট পাওঁ, তেতিয়া আন্ধাৰে চৈখোৱা ঘাট আৱৰি ধৰিছিল। কিন্তু মনটো পৰিতৃপ্তিত ভৰি পৰিল, কাৰণ আমি ইমান দিনে যিটো কষ্ট কৰিছিলো, তাৰ প্ৰথম দিনৰ ছাৰ্ভে আমাৰ সুকলমে সমাপ্ত হ'ল। 16 কিলোমিটাৰ দিনটোত আমি জৰীপ কৰিলোঁ। এই জৰীপত আমি ডলফিনৰ 2টা জাক পালোঁ। সৰ্বাধিক গভীৰতা পালোঁ প্ৰায় 3.5 মিটাৰ। এটা সফল পৰিসমাপ্তিৰে দিনটো আমি সেইদিনা তাতে শেষ কৰিলোঁ। এইখিনিতে আমাৰ 7মটো অধ্যায় শেষ হ'ল। 8মটো অধ্যায় আৰম্ভ হ'ব ইয়াৰ পাছত। 8মটো অধ্যায়ৰ নাম ডিব্ৰু চৈখোৱাৰ কাষে কাষে। এইখিনিতে এটা কথা মই উল্লেখ কৰিব বিচাৰোঁ যে মোৰ হিউৰ সন্ধানত লুইটেডি কিতাপখনত মুঠতে 25টা চেপ্টাৰ বা খণ্ড আছে, আৰু এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে প্ৰতিটো খণ্ড মোৰ চেনেলত আপলোড কৰি আছোঁ। সেয়েহে আপোনালোকলৈ এটা অনুৰোধ, যাতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে, যাতে আপলোড কৰাৰ লগে লগে আপোনালোকে সেই খণ্ডটো শুনিব বা চাব পাৰে।